নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহকাজিৰ বাতৰি মহাপুৰুষ গুৰুজনাৰ অমূল্য সৃষ্টিৰাজি নামঘৰৰ দ্বাৰা সমাজক একত্ৰিত কৰি ৰখাৰ মানসেৰে অহা 24, 25 আৰু 26 অক্টোবৰ শুক্ৰ শনি আৰু দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব চুটিয়াকাৰী বৰনামঘৰ ভাগিৰ 150 বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান ভাগি নিউজ ডাইৰেক্ট ৰিপৰ্ট। চুটিয়াকাৰী বৰনামঘৰৰ 150 বছৰীয়া জয়ন্তীৰ উদযাপন প্ৰস্তুতি তুংগত। উল্লেখযোগ্য যে মহাপুৰুষ গুৰুজনাৰ অমূল্য সৃষ্টিৰাজি নামঘৰৰ দ্বাৰা সমাজক একত্ৰিত কৰি ৰখাৰ মানসেৰে 24, 25 আৰু 26 অক্টোবৰত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব চুটিয়াকাৰী বৰনামঘৰৰ 150 বছৰীয়া জন্ম জয়ন্তীৰ সামৰণি অনুষ্ঠান। নমস্কাৰ, জয়জতে মই আমাৰ চুটিয়াকাৰী সমূহ গাঁওবাসী হৈ আমি 150 বছৰীয়া জয়ন্তী উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ ভকত বৈষ্ণৱ তথা আমি অসমবাসীক শুভকামনা জনাইছোঁ। অহা কালিৰ পৰা আমাৰ ইয়াত অৰ্থাৎ 24, 25, 26 তাৰিখৰ পৰা 26 অক্টোবৰৰ পৰা হ'বলগীয়া অনুষ্ঠান ভাগি আমাৰ ইয়াত ইতিমধ্যে প্ৰস্তুতি পৰ্ব প্ৰায় সামৰণিৰ দিশে আগবাঢ়িছে। আপোনালোকে দেখিছে আমাৰ চুতীয়া জাতি উন্নয়ন পৰিষদৰ পৰা আগবঢ়োৱা মূল তোৰণ ভাগ ইতিমধ্যে নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ দিশে আগবাঢ়িছে। লগতে আমাৰ যি ভাগ মানে মণিকূট নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। ইয়াতে আসন প্ৰতিষ্ঠাৰ পৰা আদি কৰি আমাৰ বৰনামঘৰৰ ভিতৰৰ কাৰ্য প্ৰায়খিনি কাম সম্পূৰ্ণ দিশে আগবাঢ়িছে। আৰু মূল মিটিঙৰ কাৰণে আমাৰ ইতিমধ্যে মণ্ডপ নিৰ্মাণৰ কামো সম্পূৰ্ণ হৈছে। আমাৰ জীয়াৰী সমাজ আছে, আমাৰ চুতীয়াকাৰী গাঁৱৰ পৰা বাহিৰলৈ উলিয়াই দিয়া জীয়াৰীসকলেও আমাক এই ক্ষেত্ৰত বিশেষ সহায়ৰ হাত আগবঢ়াইছে। তেওঁলোকে আমাক চেলেং চাদৰ গামোচা আদি দিয়াৰ পৰা ধৰি তেওঁলোকে দান বৰঙণিয়ে আমাক উৎসাহিত কৰিছে। আমি তেখেতলোকক এই চেগতে ধন্যবাদ জনাইছোঁ আৰু সকলোকে আহি আমাৰ এই অনুষ্ঠানটোত আহি সহযোগ কামনা কৰিছোঁ। লগতে আৰু আমাৰ গাঁৱৰ জীয়াৰী বোৱাৰী সকলোৱে এটা উৎসৱ পৰিৱেশ সৃষ্টি হৈছে। তেওঁলোকে পিঠা পনা বনাই মেলি ভকত বৈষ্ণৱক আদৰিবৰ কাৰণে প্ৰস্তুতি পৰ্ব প্ৰায় চলাইছে। ঘৰে ঘৰে এটা আনন্দ উৎসৱৰ পৰিৱেশ সৃষ্টি হৈছে। আমি এই চেগতে সমূহ ভকত বৈষ্ণৱ তথা আমাৰ ওচৰ চুবুৰীয়া গাঁওবাসীক আমি ইয়াত উপস্থিতি নিতান্তই কামনা কৰিছোঁ। এই উপলক্ষে নামঘৰত এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে। ভকত বৈষ্ণৱৰ সীমাহীন ব্যস্ততা আৰু উৎসাহ তিনিওটা দিনতে হৰিনামৰ ৰসেৰে ভগৱন্তৰ গুণানুকীৰ্তনে আধ্যাত্মিক পৰিৱেশে সূচনা কৰিব। আমাৰ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। অহা অক্টোবৰ 24, 25, 26 তাৰিখে মূল অনুষ্ঠান ভাগ আৰম্ভ হ'ব। গতিকে সকলোকে মই অনুষ্ঠানলৈ আপোনালোকৰ যোগেদি নিমন্ত্ৰণ জনোৱাৰ লগতে উপস্থিতি কামনা কৰিছোঁ। আমাৰ প্ৰথম দিনা 24 তাৰিখে কাৰ্যসূচী পুৱা উষা কীৰ্তনেৰে আৰম্ভ হ'ব আৰু তাৰ লগত সংগতি ৰাখি আমি 150খন ধৰ্মধ্বজা উত্তোলনৰ ব্যৱস্থা কৰিছোঁ। আৰু ইতিমধ্যে উত্তোলকসকলক নিমন্ত্ৰণ জনোৱাৰ লগতে নিমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ পাছতে আমি আমাৰ যিখিনি নতুনকৈ নিৰ্মাণ কৰা হৈছে মূল তোৰণৰ লগতে মণিকূট বাটচৰা লগতে চাৰিওবেৰ মূৰ্তিসমূহ উন্মোচন কৰা হ'ব। ইয়াৰ পাছতে আমি নিমন্ত্ৰণ জনাইছিলোঁ আমাৰ মাজত উপস্থিত থাকি নিমন্ত্ৰণ হিচাপে দীপক বৰ্মন ডাঙৰীয়া, তেখেতো আমাৰ মাজত উপস্থিত হ'ব। তাৰ পাছত আমাৰ সন্ধিয়ালৈ আমাৰ ভাওনা ভাগ অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা কাৰ্যসূচী হিচাপে আমি প্ৰধানতঃ ৰাখিছিলোঁ ভাগৱত আলোচনা ব্যাখ্যা আৰু ভাওনা প্ৰদৰ্শন লগতে দিহানামৰ প্ৰতিযোগিতা। দ্বিতীয় দিনৰ মূল কাৰ্যসূচী তেনেধৰণে আমি ব্যৱস্থা কৰিছিলোঁ। আৰু তৃতীয় দিনা কাৰ্যসূচী প্ৰধানতঃ আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হ'ব। তাৰ পাছতে মূল মিটিং আৰম্ভ হ'ব। মূল মিটিঙৰ মুখ্য অতিথি হিচাপে থাকিব প্ৰতিদিন টাইমৰ নিতুমতী ডাঙৰীয়া। তাৰ পাছতে আমাৰ দেৱানন্দ দেৱগোস্বামী আমাৰ মাজত উপস্থিত থাকিব। মৃণাল কুমাৰ বৰুৱা আমাৰ মাজত উপস্থিত থাকিব। পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া ডাঙৰীয়ানী প্ৰমুখ্য কৰি গণ্যমান্য ব্যক্তিসকল। গধূলিলৈ ভাওনা অনুষ্ঠিত হ'ব। আৰু আমাৰ অনুষ্ঠানৰ মুঠ কাৰ্যসূচী এনেধৰণে আমি ব্যৱস্থা কৰিছোঁ আৰু সকলোৰে উপস্থিতি কামনা কৰিছোঁ। ইয়াৰ দ্বাৰা আমাৰ অনুষ্ঠানভাগীৰ দ্বাৰা আমাৰ সমাজত যাতে শান্তি একতাৰ ভাৱ আৰু সুন্দৰকৈ আগবাঢ়ি যাওক,
ইয়াৰে মই কামনা কৰিছোঁ। উল্লেখযোগ্য যে 1873 চনত এক মহেন্দ্ৰক্ষণত বৰ্তমান ধেমাজি জিলাৰ সেই সময়ৰ কেইজনমান ধৰ্মপ্ৰাণ সমাজ সচেতক প্ৰগতিশীল চিন্তাধাৰা তথা দূৰদৃষ্টিসম্পন্ন মহান ব্যক্তিৰ প্ৰচেষ্টাত সমাজত ঐক্য শান্তি কলা সংস্কৃতি চৰ্চা ইহকাল পৰকাল জীৱন্ত শান্তি আৰু মুক্তিৰ বাবে একত্ৰিত হৈ ঈশ্বৰৰ গুণানুকীৰ্তন কৰাৰ লগতে এখন সুন্দৰ মানৱ সমাজ গঢ়াৰ মানসেৰে প্ৰতিষ্ঠা কৰিছিল ঐতিহ্যমণ্ডিত তথা মহিমামণ্ডিত চুতীয়াকাৰী বৰনামঘৰটি। সেয়েহে 150টা বছৰ অতিক্ৰম কৰা বৰনামঘৰটি সামৰণি অনুষ্ঠান উলহ মালহেৰে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে নামঘৰ পুনৰ নিৰ্মাণ মণিকূট চাৰিসীমা দেৱাল মূল তোৰণ বাটচৰা মুখ নিৰ্মাণ কৰি ৰং তেল লগাই আটকধুনীয়া কৰি তোলা হৈছে। প্ৰথম দিনা বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ পিছতে দ্বিতীয় দিনা নাম প্ৰসংগ বৰগীত পৰিৱেশন ভাগৱত পাঠ দিহানাম প্ৰতিযোগিতা আৰু শেষৰ দিনা দেৱকণ্ঠ নামৰ এভাগী স্মৃতি গ্ৰন্থ উন্মোচন কৰা হ'ব। মুখ্য অতিথি হিচাপে শিক্ষা আৰু ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী ৰণোজ পেগু সাংসদ প্ৰদান বৰুৱা বিধায়ক নৱ কুমাৰ দলে নিৰ্দিষ্ট বক্তা হিচাপে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া বিশিষ্ট অতিথি হিচাপে আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী পদ্মশ্ৰী অসম গৌৰৱ বঁটা প্ৰাপক হেমপ্ৰভা চুতীয়াৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকিব। উক্ত অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ সকলোৰে উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।